আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বাৰাকাতুহু। প্ৰিয় দৰ্শক মণ্ডলী, আজি মই আকৌ আপোনালোকৰ ওচৰত নতুন এটা ভিডিঅ' লৈ আহিছোঁ। আজিৰ ভিডিঅ'টো হৈছে কুৰবানীৰ উপলক্ষে সকলোৱে ইনশাআল্লাহ বেছি বেছি শ্বেয়াৰ কৰিব। জিল হাজ্জা মাহৰ জন ওলোৱাৰ পিছত অৰ্থাৎ কুৰবানীৰ আগত বা কুৰবানীৰ জন্তু কিনাৰ পিছত ঘৰত হাঁহ কুকুৰা বা আন জন্তু জবেহ কৰি খাব পাৰিনে নোৱাৰি, এই বিষয়ে কি কয় শৰীয়তে। ইয়াৰ সঠিক উত্তৰটো হৈছে নিঃসন্দেহে এই সময়ছোৱাত জন্তু জবেহ কৰিব পাৰি, মাছ মাংস সকলো খাব পাৰি। শৰীয়তে ইয়াৰ কোনো ধৰণৰ নিষেধ আৰোপ কৰা নাই। আৰু কুৰবানী কৰাৰ আগলৈ ঘৰত হাঁহ কুকুৰা গৰু ছাগলী আদি জবেহ কৰিব বা মাছ মাংস খাব নোৱাৰি বোলাটো তথ্যহীন আৰু এক প্ৰচলিত ভুল কথা। এই সময়ছোৱাত গৰু ছাগলী হাঁহ কুকুৰা চৰাই ইত্যাদি সকলো হালাল প্ৰাণী জবেহ কৰা, মাংস ৰান্ধি খোৱা, আতৰ সুগন্ধি ব্যৱহাৰ কৰাত কোনো বাধা নাই। তদ্ৰূপ এই সময়ছোৱাত নতুন কাপোৰ পিন্ধা সম্ভৱ কৰা, ইয়াতো কোনো অসুবিধা নাই, কিয়নো এইবোৰ সম্পৰ্কে হাদিছ বা কোৰআনত কোনো ধৰণৰ নিষেধ আৰোপ কৰা নাই। কোৰআনত আহিছে, ইয়া আইয়ুহান নাসু কুলু মিম্মা ফিল আৰদি হালালান তাইয়্যিবা ওয়া লা তাত্তাবিউ খুতুৱাতিশ শাইতান ইন্নাহু লাকুম আদুউম মুবিন। অৰ্থ, হে মানৱ সম্প্ৰদায়, পৃথিৱীত যি আছে তাৰ পৰা হালাল আৰু পবিত্ৰ বস্তু তোমালোকে আহাৰ কৰা, আৰু তোমালোকে শয়তানৰ অনুসৰণ নকৰিবা, কিয়নো নিশ্চয় শয়তান তোমালোকৰ প্ৰকাশ্য শত্ৰু। সূৰা বাকাৰা। কুৰবানীৰ আগত মাছ মাংস খোৱা গোটেই বছৰৰ কোনো দিনতে নিষেধ নাই, সকলো দিনতে মাছ মাংস খাব পাৰি। খাব নোৱাৰি বোলা মানুহে বনাই লৈছে, এইটো ভুল তথ্য হয়। যিসকলে এনেকুৱাকৈ ভাবে, অৰ্থাৎ যিসকল ব্যক্তিয়ে কুৰবানী কৰে তেওঁলোকে ভাবে যে কুৰবানী নকৰালৈকে ঘৰত কোনো ধৰণৰ মাছ মাংস খাব নোৱাৰি, এনেকুৱাকৈ ভাবে। আচলতে এনেকুৱাকৈ ভাবাটো বহুত ডাঙৰ এটা ভুল কথা, কিয়নো কুৰবানী নকৰাৰ আগতে ঘৰত হাঁহ কুকুৰা আন জন্তু জবেহ কৰি খাব পাৰি, কোনো অসুবিধা নাই। ইয়াত শৰীয়তে কোনো ধৰণৰ মানা কৰা নাই, বাধা দিয়া নাই। কুৰবানীৰ আগতে অৰ্থাৎ কুৰবানী নিদিয়াৰ আগতে, কুৰবানীৰ অৰ্থাৎ ঈদুল আজহাৰ আগৰ দিনা, তাৰে আগৰ দিনা মাছ মাংস খাব পাৰি, কোনো অসুবিধা নাই। ইনশাআল্লাহ বেছি বেছি ভিডিঅ'টো শ্বেয়াৰ কৰিব।